আগবাঢ়িছে এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ 8 বছৰৰ অন্তত আহিল অভিনীলকাণ্ডৰ চূড়ান্ত ৰায় 25 জনক ৰেহাই দি 20 জনক দোষী সাব্যস্ত কৰিলে নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে 24 এপ্ৰিলত 20 জনৰ শাস্তি ঘোষণা কৰিব আদালতে মুঠ 45 জন অভিযুক্তৰ হৈছিল শুনানি আৰু 2018 চনৰ 8 জুনত নিৰ্মমভাৱে কাৰ্বি আংলঙৰ ডকমকাত প্ৰহাৰ কৰি হত্যা কৰা হৈছিল অভিজিত আৰু নীলোৎপলক আৰু আজি 8 বছৰৰ অন্তত আহিল চূড়ান্ত ৰায়দান আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ 8 বছৰৰ পিছত আহিল অভিনীলকাণ্ডৰ চূড়ান্ত ৰায় 25 জনক ৰেহাই দি 20 জনক দোষী সাব্যস্ত কৰিলে নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে 24 এপ্ৰিলত 20 জনৰ শাস্তি ঘোষণা কৰিব আদালতে মুঠ 45 জন অভিযুক্তৰ হৈছিল শুনানি 2018 চনৰ 8 জুনত অতি নিৰ্মমভাৱে কাৰ্বি আংলঙৰ ডকমকাত খোপা ধৰা বুলি প্ৰহাৰ কৰি হত্যা কৰা হৈছিল অভিজিত আৰু নীলোৎপল দাসক আৰু আজি 8 বছৰৰ পিছত আহিছে চূড়ান্ত ৰায়দান 24 এপ্ৰিলত 20 জনৰ শাস্তি ঘোষণা কৰিব আদালতে আপুনি সেই 20 গৰাকী অভিযুক্তৰ শাস্তি কি বিচাৰে আমাৰ কমেন্ট যোগে জনাব পাৰে